চেনিমাৰীলৈ আহি আছে ইৰাণৰ বিশ্ববিখ্যাত কাৰী সৈয়দ জাৱাদ আল হুছেইনি সাহাব। নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত চেনিমাৰী বিল দাৰুল হাদিছ মা আইছা ছিদ্দিকা মাদ্ৰাছাতুল বানাতৰ সৌজন্যত বুখাৰী শ্বৰীফ খতন ও হুছেইনে কিৰাত উপলক্ষে বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। অহা 11 জানুৱাৰী তাৰিখে শনিবাৰে মাদ্ৰাছা প্ৰাংগণত এই বিশাল ওয়াজ মেহফিল অনুষ্ঠিত হ'ব। উক্ত ওয়াজ মেহফিলত সুদূৰ ইৰাণৰ বিশ্ববিখ্যাত কাৰী সৈয়দ জাৱাদ আল হুছেইনি সাহাবৰ লগতে কেইবাজনো খ্যাতিসম্পন্ন ইছলামিক বক্তা উপস্থিত থাকিব। ধৰ্মপ্ৰাণ ৰাইজক আদৰিবলৈ আটক ধুনীয়াকৈ বিশাল পেণ্ডেলৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। শনিবাৰে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। বিশ্ববিখ্যাত ইছলামিক কাৰী আহি আছে, সুদূৰ ইৰাণৰ পৰা আহি আছে। তেখেত কি ক'ব এই মুহূৰ্তত? আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজক জনাই সুখী হৈছোঁ যে এইবাৰ আমাৰ বুখাৰী খতমৰ লগত আমাৰ হুছনে কেৰাত উপলক্ষে ধৰ্মীয় সভাৰ আহ্বান কৰা হৈছে। ইয়াত আমাৰ সুদূৰ ইৰাণৰ পৰা সৈয়দ জাৱাদ আল হুছেইনি কাৰী সাহেব আহি আছে, আৰু এজন কাৰী আহি আছে কাশ্মীৰ শ্ৰীনগৰৰ পৰা। তেওঁৰ নাম হৈছে আছাদ আমিন সাদি। আৰু এজন কাৰী আহি আছে দিল্লীৰ পৰা, তেওঁৰ নাম হৈছে কাৰী মোহাম্মদ ফজলুৰ ৰহমান, ডিৰেক্টৰ ইকৰা ও হামদ নাথ একাডেমী দিল্লী। আৰু এজন কাৰী আহি আছে আমাৰ অসমৰ কৰিমগঞ্জৰ পৰা, তেখেতৰ নাম হৈছে কাৰী মোহাম্মদ নজৰুল ইছলাম সাহাব। আৰু আমাৰ মুখ্য বক্তা থাকিব তাত হজৰত মৌলানা মুফতি আব্দুল কৰিম কাছিমি সাহাব, তেখেতে আমাৰ বুখাৰীখন খতম কৰিব। গতিকে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ ধৰ্মীয় সভাখনত তেওঁলোকে আহি পেলাই দিন আৰু দুনিয়াৰ নেক হাসিল কৰিবলৈ আশা ৰাখিল। বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।